Welcome to Lakshya Computer Training Institute Bongaigaon মই জ্ঞানদীপ স্যার তো আজি আমি পাইথনৰ আৰু এটা প্ৰগ্ৰাম কৰিবলৈ গৈ আছো আৰু ইয়াত আমি লিষ্ট ইউজ কৰিম তো যদি তোমালোকে লিষ্টৰ বিষয়ত নাজানা আৰু কি কি অপাৰেশনছ হয় লিষ্টত তোমালোকে যদি এই কনসেপ্ট বিলাক নাজানা তো তোমালোকে আমাৰ YouTube চেনেল ওপেন কৰিবা তো মই তোমালোকক ইয়াত দেখাই দিও এবাৰ তো আমাৰ YouTube চেনেল ওপেন কৰাৰ পিছত ইয়াত চাব পাৰা লক্ষ্য অনলাইন কম্পিউটাৰ ট্ৰেইনিং ঠিক আছে তো ইয়াত তুমি যাবা এটো হল আমাৰ চেনেল তোমালোকে ইয়াত গলে হল ইয়াত যোৱাৰ পিছত তোমালোকে প্লেলিষ্টত যাবা ঠিক আছে প্লেলিষ্টত যাবা তো ইয়াত চাব পাৰা প্লেলিষ্ট আছে প্লেলিষ্টত যোৱাৰ পিছত তোমালোকে ইয়াত চাব পাৰা পাইথন প্ৰগ্ৰাম অনলি ইয়াত অনলি প্ৰগ্ৰামছ পাবা কিন্তু যদি তোমালোকে কনসেপ্ট ভালকে বুজিব বিচাৰিছা তেতিয়া হলে পাইথন প্ৰগ্ৰাম ইন এছামিজ ইয়াত যাবা আৰু ইয়াত বিভিন্ন ধৰণৰ তোমালোকে কি পাবা কনসেপ্ট পাবা আৰু কমপ্লিট লিষ্ট আছে 26 টা ক্লাसेस আছে এইবিলাক সব তোমালোকৰ কাৰণে আমি বনাইছো অসমীয়াত আছে ভালকে বুজিব পাৰিবা তো আৰু এতিয়া যোনবিলাক মই প্ৰগ্ৰামছ বিলাক কৰি আছো এইবিলাক আমাৰ আপলোড হ'ব পাইথন প্ৰগ্ৰাম অনলি ইয়াত এছামিজ ল্যাঙ্গুৱেজ ঠিক আছে তো ইয়াত তোমালোকে সব পাবা আৰু বিভিন্ন ধৰণৰ আমাৰ ক্লাसेस চলি আছে আমি ইয়াত বিভিন্ন ধৰণৰ ভিডিওস আপলোড কৰি থাকো তোমালোকে আৰামছে ইয়াৰ পৰা বহুত কিবা কিবি শিকিব পাৰিবা তো বলা এতিয়া মই এটো মিনিমাইজ কৰি দিও তো আমাৰ যোনটো চেনেল হয় তোমালোকে চাই লোৱা এটো হল আমাৰ চেনেল ইয়াত ডাইৰেক্টলি ক্লিক কৰিলো তুমি ইয়াত চাব পাৰা আমাৰ চেনেল কি হয় ইয়াত আহি যাব নামটো ইয়াত চাব পাৰা লক্ষ্য অনলাইন ট্ৰেইনিং ঠিক আছে ইয়াৰ পৰা তোমালোকে প্লেলিষ্টত যাবা আৰু প্লেলিষ্টৰ মাধ্যমে তোমালোকে আৰামছে বিভিন্ন আমাৰ প্লেলিষ্ট আছে আৰু এই প্লেলিষ্টৰ মাধ্যমে তুমি যোনটো শিকিব বিচাৰিছা হেবিলাক ইয়াত আৰামছে পাই যাবা তো বলা এতিয়া মই এটো মিনিমাইজ কৰি দিও এন্ড আমি আৰম্ভ কৰো আজিৰ প্ৰগ্ৰামটো তো এতিয়া আমি এটা প্ৰগ্ৰাম কৰিব গৈ আছো যত আমি ইউজ কৰিম তোমাৰ লিষ্ট তো প্ৰথমত আমি লিষ্ট ডিক্লেয়াৰ কৰিব লাগিব লিষ্টটো ডিক্লেয়াৰ কৰিব কাৰণে COL ইকুৱেল ইয়াত আমি স্কয়াৰ ব্ৰেকেট দিলো এটো মানে হল যেতিয়া তুমি স্কয়াৰ ব্ৰেকেট দি দিবা তেতিয়া আমি সবে ইয়াত জুনে প্ৰগ্ৰাম কৰি আছে ইহতি গম পাই যাব যে পাইথনত তেতিয়া আমি লিষ্ট ইউজ কৰিব গৈ আছো তো এটো হল আমি এটা মানে লিষ্ট ডিক্লেয়াৰ কৰিলো কিন্তু ইয়াত কোনো ধৰণৰ ভ্যালু এতিয়া নাই ওকে তো বলা এতিয়া কি কৰিম কেনেকৈ আৰম্ভ কৰিম তো আমি এন্টাৰ কৰিম এন্টাৰ কৰাৰ পিছত প্ৰথমতে আমি এটো ডিক্লেয়াৰ কৰি দিলো এতিয়া আমাৰ কথা হল যে আমি কিছু বস্তু প্ৰিন্ট কৰিব লাগিব আমি দেখাব লাগিব যে আমি কি অপাৰেশন কৰিব গৈ আছো তো প্ৰিন্ট লিখো ইয়া কি প্ৰগ্ৰাম কৰিব গৈ আছো তো ইয়াত আমি লিখি দিও অপাৰেশন লিষ্ট তো ইয়াত মই লিখি দিলো অপাৰেশন উইথ লিষ্ট ঠিক আছে অপাৰেশন উইথ লিষ্ট মানে আমি এতিয়া জি অপাৰেশন কৰিব গৈ আছো হেতু লিষ্টৰ মাধ্যমে হ'ব ওকে তো বলা এতিয়া অপাৰেশন উইথ লিষ্ট লিখাৰ পিছত নেক্সট আমাৰ ইয়াত কি কৰিব লাগিব ইয়াত আমি লিখিব লাগিব প্ৰিন্ট ব্ৰেকেট দিলো আৰু ইয়াত আমি লিখি দিলো 1.add লিখিলো মানে যদি মই 1 প্ৰেছ কৰো মানে মই এড কৰিম তো বৰ্তমান আমি এটাই কৰি চাও ঠিক আছে মানে আমি কিছুমান ভ্যালু ষ্টৰ কৰি চাও আমাৰ লিষ্টত লিষ্ট মানে কি একেলগে কেইটামান ভ্যালু ঠিক আছে 10 30 40 12 এনেকে ধৰণৰ একেলগে সিৰিয়ালি কিছুমান ভ্যালু ষ্টৰ হ'ব তো এটো হোৱাৰ পিছত আমি এন্টাৰ প্ৰেছ কৰিম এন্টাৰ প্ৰেছ কৰাৰ পিছত এটো ডাবল কোটছৰ ভিতৰত আমি লিখি দিও নেক্সট আমি এন্টাৰ প্ৰেছ কৰিলো ইয়াত লিখিলো প্ৰিন্ট ব্ৰেকেট দিলো আৰু ইয়াত আমি চুজ your operation তো ইয়াত আমি কি লিখিছো চুজ your operation এতে চুজ your operation মানে হল যোনটো ভ্যালু তুমি ইয়াত দিবা 1 দিবা 2 দিবা হোৱাটএভাৰ ভ্যালু ঠিক আছে তো ইয়াত আমাৰ 1 দিলে মানে এড হ'ব 2 দিলে মানে মানিলোৱা আমি ৰিমুভ কৰিম মই এটো লিখি দিও কিন্তু আমি এতিয়া 2 যোনটো আছে হেতু তো আমি এতে ইউজ নকৰো এলেকে আমি এটাই প্ৰগ্ৰাম কৰিছো তো ফাৰ্স্ট মানে এটা মডুল কমপ্লিট কৰিলো মডুল মানে এটা পাৰ্ট মাত্ৰ আমি এড কৰাটো প্ৰথমত কৰিম তাৰ পিছত ইনসাৰ্ট তাৰ পিছত আমি ডিলিট কৰিম তেনেকে আমি লিখি দিও লিখাটো কোনো প্ৰবলেম নাই লিখিব পাৰা কিন্তু অপাৰেশন আমি যদি ইয়াত লিখা নাই হে অপাৰেশনস বিলাক কিন্তু নহব তো লাষ্টৰ আমাৰ ডিলিট হৈ গল মানে তোমাৰ ওচৰত তিনটা অপচন আছে 1 2 3 তো তুমি এড কৰিব পাৰা ইনসাৰ্ট কৰিব পাৰা ডিলিট কৰিব পাৰা চুজ your অপাৰেশন
তো ইয়াত অলপ আমাৰ মিস্টেক হ'ল ইয়াত আমি এটা ভেৰিয়েবল লম op অপাৰেশন তাৰ পিছত int লিখিম ব্ৰেকেট দিম আৰু ইয়াত আমি লিখি দিম ইনপুট লিখাৰ পিছত ব্ৰেকেট দিব নালাগে ইয়াত আমি ব্ৰেকেট দি দিও তো এটো হৈ গল এতিয়া কি হ'ব আমি যে কোনো অপাৰেশন ইয়াত টাইপ কৰিলে হ'ল 1 2 ইয়া 3 যে কোনো এটা নেক্সট আমি কি কৰিম এতিয়া আমি ইউজ কৰিম ফৰ লুপ ফৰ লিখিলা I লিখিলা ইন ৰেঞ্জ লিখিবা আচ্ছা ৰেঞ্জ লিখাৰ আগত আৰু এটা বস্তু আমি ইনডেক্স বুলি ভেৰিয়েবল ললো যত আমি int লিখিম ব্ৰেকেটত ইনপুট লিখিম আৰু ইয়াত আমি লিখিম how many values you want to store how many values you want to store তো তুমি কেইটা ভ্যালু স্টোর কৰিব বিচাৰিছা তোমাৰ লিষ্টৰ ভিতৰত ঠিক আছে তো ইয়াত তুমি 10 দিব পাৰা 15 দিব পাৰা 5 দিব পাৰা as you wish সেই হিচাপে তোমাৰ সেই কেটা ভ্যালু স্টোর হ'ব তো এতিয়া আমি ফৰ লুপ ইউজ কৰিলো আৰু ইয়াত আমি লিখিম I in range আৰু ৰেঞ্জত আমি কি দিম ইনডেক্স দি দিম তো আমাৰ বাই ডিফল্ট কি হ'ব I to 0 0 পা ইনডেক্স যিমান লকে আছে ইনডেক্স মানিলোৱা যদি তুমি 5 দিছা তো ইয়াত 4 হ'ব 4 লকে চলিব ঠিক আছে 4 লকে মানে 0 পা স্টার্ট হলে মানে টোটাল 5 টা ভ্যালু লব বাস তার পিছত তুমি ইয়াত col dot append লিখি দিয়া append মানে হল এড কৰা আৰু ইয়াত int লিখিলো দেন ইনপুট লিখিবা কেলেকি আমি ইন্টিজাৰ ভ্যালু স্টোর কৰিব বিচাৰিছো আৰু ইয়াত লিখা enter the value ঠিক আছে তো enter the value লিখাৰ লগে লগে এটা এটাকে ইয়াত ভ্যালু বিলাক স্টোর হ'ব ঠিক আছে এটা এটা ভ্যালু স্টোর হোৱাৰ পিছত এটো আমি প্ৰিন্ট কৰি চাও প্ৰিন্ট লিখো প্ৰিন্ট লিখাৰ পিছত ইয়াত আমি লিখি দিও col ওকে col লিখাৰ মিনিং যে আমাৰ যে কেটা ভ্যালু স্টোর হ'ব সেই কেটা আকৌ প্ৰিন্ট কৰি শো হ'ব তো বলা এটো এতিয়া আমি কৰি চাও জাস্ট আমি ৰান কৰিম এতিয়া তো ৰান কৰাৰ লগে লগে চাব পাৰা অপাৰেশন উইথ লিষ্ট 1 ফৰ এড 2 ফৰ ইনসার্ট ডিলিট ফৰ 3 কিন্তু আমি ইনসার্ট আৰু ডিলিট নকৰো কেলেকি আমি জাস্ট ওয়ান অপারেশন তো কৰিছো ফার্স্ট তো ইয়াত চুজ ইয়োর অপারেশন কৈছে তুমি 1 প্রেস কৰিবা ইয়াত 1 প্রেস কৰাৰ লগে লগে তোমাক খুদিছে হাউ মেনি ভ্যালুজ ইউ ওয়ান্ট টু স্টোর মানিলোৱা তুমি 4 লিখিছা মানে 4টা ভ্যালু স্টোর হ'ব তো প্ৰথম ভ্যালু মই 45 দিলো সেকেন্ড ভ্যালু 33 23 এন্ড লাস্ট 12 তো এইকেটা ভ্যালু ইয়াতে স্টোর হৈ গল আমাৰ লিষ্টত তো এটো কমপ্লিটলি আমাৰ খুব ধুনিয়াকে আমি কৰিলো ঠিক আছে এতিয়া আমি কি কৰিম এটো ডিসপ্লে কৰাৰ পিছত তুমি ইয়াৰ পৰা ডিলিটও কৰিব পাৰা তুমি চুজ কৰি ডিলিটও কৰিব পাৰা ইয়া প্ৰথমত আমি এড কৰিলো তাৰ পিছত আমি ডিলিটও কৰিব পাৰো তাৰ পিছত আমি ইনসার্ট কৰিব পাৰিম এই গুটে বিলাক কৰিব পাৰা যায় তো ফার্স্ট তোমালোকে এই যোনটো মই প্ৰগ্ৰাম দেখালো এটো এবাৰ কৰিছোৱা তো ইয়াতে মই সমাপ্ত কৰো আজিৰ ক্লাছটো আৰু এটো আমি কন্টিনিউ কৰিম ইয়াত আমি এতিয়া চেঞ্জেস মানে নেক্সট ক্লাছত মই কি কৰিম এটো প্ৰগ্ৰামতে ইনসার্ট কৰা দেখাম ঠিক আছে দেন মই ডিলিট কৰা দেখাম এই গুটে বিলাক কনসেপ্ট মই তোমালোকক ইয়াতে দেখাম তো বৰ্তমান তোমালোকে এটো এবাৰ কৰিছোৱা এটো যদি বুজি পোৱা তেতিয়ালে আমি ইনসার্ট আৰু ডিলিট আমি হেটোও কৰিম তো এটো প্ৰগ্ৰামতে আমি কন্টিনিউ কৰিম তো এটা মডিউল ইয়া এটা বস্তু বুজি পালে ভাল হয় তো তোমালোকে যদি আমাৰ ভিডিওস বিলাক চাই আছা ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা থ্যাংক ইউ